তো হেল্লো ডিয়াৰ ফ্ৰেণ্ডছ আৰু আজি মোৰ মুৰ্গী পোৱালিখিনিৰ বয়স 7 দিন আৰু 7 দিন বয়সত এহেতক ভেকচিন দিয়া হ'ব। তো আজি এহেতক ভেকচিন দিম। তো এয়া দেখিছে ভেকচিন, তাৰ বাবে মই য'ৰ পৰা পোৱালি আনিছিলোঁ তাৰ পৰা এয়া ভেকচিন আজি আনিছোঁগৈ। তো এয়া দেখিছে ভেকচিন, তো এটা ভেকচিনত 100টা পোৱালিক ভেকচিন দিব পাৰি। তো এয়া দেখিছে এই দুটা মিক্স কৰি দিব লাগে, এটা পাউডাৰ হয় আৰু এটা লিকুইড। তো এইফালে মই মিক্স কৰি ল'লোঁ ভেকচিনটো। তো এয়া দেখিছে, তো এয়া পানী চানী লৈ ল'লোঁ আৰু এইখিনি মুৰ্গী পোৱালিখিনি ভেকচিন দি ইয়াতে থ'ম। তো এয়া দেখিছে এতিয়া ভেকচিন দিবলৈ এয়া লৈছোঁ। তো এয়া মুৰ্গী পোৱালিক এনেকৈ ভেকচিন দিয়া হয়। তো এয়া দেখিছে মই এটা এটাকৈ মুৰ্গী পোৱালিখিনি ধৰি আছোঁ আৰু এনেকৈ ড্ৰপাৰ দি চকুত এনেকৈ এটোপালকৈ দিয়া হয়। তো আপোনালোকে কেনেকৈ গম পাব ভেকচিনটো হৈছেনে নাই? তো এনেকৈ মুৰ্গীটো ধৰিব, তো আৰু এনেকৈ ড্ৰপাৰ দি এনেকৈ চকুত এক টোপ দি দিব। তো যেতিয়া মুখখন লৰাই দিয়ে তো তেতিয়া গম পাব ভেকচিনটো হৈ গৈছে। তো ময়ো এনেকৈ ভেকচিন দি আছোঁ। তো দেখিছে এয়া ফাৰ্ষ্ট টাইম ভেকচিন দিছোঁ মই। তো এইফালে দেখিছে কেনেকৈ চৰাই পোৱালিখিনিক ধৰি এটা এটাকৈ দিয়া হৈছে। আৰু এই ভেকচিনটোৰ নাম হৈছে ৰাণীকেট ভেকচিন। তো এই ভেকচিনটো এসপ্তাহত মাৰা হয় পোৱালিখিনিক, আৰু এসপ্তাহ যোৱাৰ পিছত 21 দিনত মাৰা হয় এইটো ভেকচিন। তো এতিয়া মই ধুনীয়াকৈ পোৱালিখিনি লৈ গৈ আছোঁ বৰ্ডিং ৰুমলৈ। তো এইখিনি পোৱালিখিনি অলপ ভেকচিন দি ইয়াতে থৈ দিছোঁ আৰু বাকীখিনি ইয়াত আছে। তো এইখিনি উলিয়াই তাত থৈ দিম এতিয়া পোৱালিখিনি একেলগে। তো ইয়াত দেখিছে ধুনীয়াকৈ দুটাকৈ ধৰি সোমোৱাই আছোঁ। আৰু পোৱালিখিনি কিমান স্পীড পোৱালি চাওক। তো পোৱালিখিনি এটাও দুৰ্বল নহয়, সুস্থ সবল হয় পোৱালিখিনি। তো ইয়াত দেখিছে ধুনীয়াকৈ এতিয়া মই সিহঁতক দানা দি থৈ দিছোঁ, দানা খাবলৈ দিছোঁ আৰু কিমান ধুনীয়াকৈ দানা খাই আছে দেখিছে। তো আৰু ড্ৰিংকাৰত পানী শেষ হৈ যোৱাৰ কাৰণে সিহঁতক এতিয়া পানী দিছোঁ, চাফা পানী আনি, আৰু কিমান ধুনীয়াকৈ পোৱালিখিনি পানী খাই আছে চাওক। আৰু এই মুৰ্গী পোৱালিখিনিক নেক্সট ভেকচিন 14 দিনত দিয়া হ'ব। তো আজি ৰাণীকেট দিলোঁ, তো 14 দিনত আকৌ বেলেগ ভেকচিন হ'ব। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।